বৰলীয়া পাৰ ব্যক্তিগত দৈনিক বজাৰত চৰকাৰী জাননী ফলাক লৈ দুই পক্ষৰ মাজত বাক বিতণ্ডা চৰকাৰী জাননীৰ ব্যৱসায়ীসকলক কোনো কৰ নিদিবলৈ উল্লেখ কৰিছিল পঞ্চায়তে বৰলীয়া পাৰ দৈনিক বজাৰখনৰ কোনো চৰকাৰী ভূমি নহয় যদিও চৰকাৰী জাননী অৰাক লৈ বাক বিতণ্ডাৰ সৃষ্টি হয় দুই পক্ষৰ মাজত বৰলীয়া পাৰ দৈনিক বজাৰখন ভূমিৰ স্বত্বাধিকাৰী ৰেজাউল হুছেইনৰ লগতে পৰিয়ালৰ লোকৰ নামত নামজাৰি হৈ আছে ব্যক্তিগত ভূমিত চৰকাৰী জাননী কেনেকৈ আৰিলে তাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্তিগত ভূমিত বৰলীয়াপাৰ দৈনিক বজাৰখনৰ প্ৰায় 12 বছৰ ধৰি চলি আছে আজিলৈ বজাৰখনৰ পঞ্চায়তে কোনো ধৰণৰ চৰকাৰী জাননী দিয়া নাছিল বৰঞ্চ কেইজনমান যুৱ ব্যৱসায়ীৰ হাতত ৰেজাউল হুছেইনে গতাইছিল বজাৰখন ব্যৱসায়ী কেইজনে দৈনিকে উঠোৱা টকা বছৰেকত এটা অংশ মছজিদত দিয়া বুলি জনায় ব্যক্তিগত ভূমিত চৰকাৰী জাননীয়ে কিহৰ বাবে ব্যৱসায়ীসকলক ভাড়া দিবলৈ হাক দিছে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে এতিয়া লোকজনে এইখন আমাৰ বৰলীয়াপাৰ দৈনিক গতিৰ বজাৰ এই বজাৰখন ব্যক্তিগত ৰেজাউল কৰিম আৰু তেওঁৰ পৰিয়ালবৰ্গৰ নামত এইখিনি মাটি নামজাৰি আছে ইয়াত বজাৰ বহাত মূল উদ্দেশ্য হ'ল আমাৰ ওচৰতে থকা বৰলীয়াপাৰ জামি মছজিদ এখন আছে ইয়াৰ পৰা কিছু অংশ মাটিৰ মালিকে আমাৰ মছজিদত দিয়াৰ কাৰণে তেওঁ মত পোহন কৰে আৰু সেই হিচাপে কেইজনমান ল'ৰাক ইয়াক চলোৱাৰ কাৰণে দায়িত্ব প্ৰদান কৰে আৰু সেই হিচাপে বিগত প্ৰায় 12 বছৰ ধৰি এইখন বজাৰ চলি আছে আজি বুলি চৰকাৰীভাৱে কোনো ধৰণৰ নটিছ হোৱা নাছিল যোৱাকালি পঞ্চায়তৰ পৰা 30 নম্বৰ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ পৰা এইখন বজাৰত কোনো ধৰণৰ ভাড়া বা চাঁদা নিদিয়াৰ কাৰণে তেখেতসকলক নটিছ হেংগিং কৰে আৰু সেই লৈ দুটা পক্ষৰ মাজত বাদ বিতংগ হয় এতিয়া মই এই বজাৰ কমিটিৰ সভাপতি হিচাপে জানো যে বিগত সময়ছোৱাত আমি পঞ্চায়তৰ ৰেভিনিউ আৰু জামি মছজিদৰ যিখিনি আমি সেইখিনি পইচা আমি আদায় দি আছোঁ আৰু ব্যক্তিগত মাটি হ'লেও মাটিৰ মালিকে আৰু এই যিটো অংশ লাভবান হয় সেই অংশটো আমাৰ মছজিদত দিয়া চলাৰ কাৰণে তেওঁ সুবিধা কৰি দিছে দুখৰ বিষয় আমি মছজিদখন চলাৰ ক্ষেত্ৰত যিমানখিনি আমি সহায় সহযোগিতা পাইছোঁ এই বজাৰৰ পৰা অদূৰ ভৱিষ্যতে এই বজাৰটো যদি কোনো ধৰণৰ ক্ষয় ক্ষতি হয় মছজিদৰ বৃহত্তৰ ক্ষতি হ'ব গতিকে মই বজাৰ পৰিচালনা কমিটিৰ সভাপতি হিচাপে আমাৰ দোকানীকেইটা হৈ আমি চৰকাৰীভাৱে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই বজাৰখনত এনেকুৱা